নমস্কাৰ, অংকুৰিত অসম চাই থকাৰ বাবে ধন্যবাদ। চানমাৰীত অনুষ্ঠিত ৪ৰ্থ সংখ্যক সমবায় মেলাত অংশগ্ৰহণ বুঢ়ীগাঁও সমবায় সমিতি লিমিটেডৰ সদস্য আবুছামা আলী। ২৫০ৰো অধিক সদস্য থকা সমবায় সমিতিখনে ড্ৰেগন, হাইব্ৰিড বগৰী, কমলাৰ লগতে কৰে বিভিন্ন শাক-পাচলিৰ খেতি। কৃষক আবুছামা আলীৰ লগত হোৱা কথা বতৰাত তেওঁ কয় যে সমবায় ভিত্তিত খেতি কৰিলে বজাৰখন পাবলৈ সুবিধা হয়। কৃষকসকলৰ চাওক এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন। দাদা নমস্কাৰ। নমস্কাৰ। মোৰ নাম আবুছামা আলী। মই আপোনাৰ খাৰবেটিয়া দলগাঁও বুঢ়ীগাঁৱৰ পৰা আহিছোঁ। হয়, নিজৰ নিজে খেতি কৰা। হয়, সমবায় ভিত্তিত আমি মানে ধৰক আপোনাৰ চৰকাৰী মাটি লিজত লৈছোঁ। হয়, বুঢ়ীগাঁও বহুমুখী সমবায় সমিতি লিখাই আছে ইয়াতে, আপুনি চাব পাৰিব। বুঢ়ীগাঁও মাল্টিপাৰ্পাছ প্ৰাইমাৰী এগ্ৰিকালচাৰ কোঅপাৰেটিভ ছ'চাইটি। এই সমবায় সমিতিখনত কিমানজন সদস্য আছে? মোটামুটি আমাৰ ২৫০মান আছে। হয়, মই মানে কি হ'ল, এইটো ধৰক আজি ২-৩ বছৰ আগৰ পৰা মই এইটো গম পাই আছোঁ। এই আপোনাৰ ধৰক এই যে ড্ৰেগন খেতি যে কৰা হৈছে, এইটোত মানে এটা লাভজনক খেতি হয়। ধৰক এইটো মোটামুটি ১৫ বছৰ ২০ বছৰমান বয়স থাকে। গতিকে এইটো আমি অসমৰ চাৰিওফালে ঘূৰিছোঁ, ঘূৰি কিনে গম পাইছোঁ যে ড্ৰেগন খেতিটো কৰিলে বহুত লাভ হয়। আৰু মোটামুটি ধৰক লৱেষ্ট ১ কেজিত মোটামুটি ধৰক কম দামত যদি বিক্ৰী কৰে ১০০ টকা থাকে, আৰু এতিয়া বৰ্তমান ২৫০ টকা কেজি আছে। হয়, সমবায় সমিতিখনৰ সদস্যসকলে এতিয়া একেলগে কৰে নে ২৫০ মানুহ একেলগে ২৫০ সদস্য একেলগে কৰে নে তেওঁলোকে নিজৰ ব্যক্তিগতভাৱে কৰে আৰু সমবায় ভিত্তিত মানে বিক্ৰী কৰে? নাই, আমাক মানে কি কৰিছে, আমি চিষ্টেমটো এটা কৰিছোঁ, আমি বেলেগে বেলেগে কৰোঁ। এইটো আমি কালেক্ট কৰি একেলগে আমি বস্তুটো য'ত মানে পঠাবলৈ বিক্ৰী পঠাই দিওঁ। হয়, ২৫০ সদস্য আছে নহয় জানো? হয়, ২৫০ মোটামুটি আমাৰ আৰু শ্বেয়াৰ হোল্ডাৰ বাঢ়ি আছে, মোটামুটি ৩০০মান পাৰ হৈ যাব এতিয়া। কামবোৰ এনেকৈ সমবায় ভিত্তিত কাম কৰা কথাটো আপোনালোকৰ মনলৈ কেনেকৈ আহিল? এইটো আমাৰ আপোনাৰ মঙলদৈৰ আমাৰ সুনীতা বাইদেউ আছিলে। তেখেতে প্ৰথম মই মধুবান হোটেলত লগ পাইছিলোঁ। তেখেতৰ জৰিয়তে মই এই সমবায় সমিতিৰ ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ। আৰু এজনে কাম কৰিব পৰা যিটো কাম ১০জনে কৰিলেও সহজ হয়, এইটো আমি ভাবি মানে কেনেকৈ এজনৰ কাম বা এজনে কাম এটা ভগাই ১০জনে কৰিব পাৰোঁ। আৰু সমবায়ত যদি আমি সমভাৱে উন্নয়ন কৰিব বিচাৰোঁ, গতিকে গোটেইখিনি মানুহ মানে সমভাগে আগবাঢ়িব আৰু সকলোৰে উন্নয়ন হ'ব। একেবাৰে সুন্দৰ কথা কৈছে আপুনি। বজাৰখন পাবলৈ সুবিধা হয় আৰু আমি কাম আগবঢ়াই ল'বলৈ সুবিধা হয়। ফুড প্ৰচেছিং কৰে নেকি আপোনালোকৰ সমবায় সমিতিখনে? কিবা এতিয়ালৈ আমি ভবা নাই। মানে এটা বস্তু ভাবিছোঁ যে আদা আমি মানে কি হৈছে যে ছিজনত যেতিয়া দাম আদাটো আহি যায়, তেতিয়া ধৰক ৪০ টকা কেজি হয় বা ৫০ টকা কেজি হয়, তেতিয়া আমি এইটো ফুড প্ৰচেছিঙৰ চিন্তা এটা নতুনকৈ এইবাৰেই কৰিম বুলি ভাবিছোঁ। নহয়, এইটো 100% হৈ যাব। মানে আমি গাঁৱতে কি কৰিছোঁ, সকলোৰে ঘৰৰ চোতালতে হওক বা কোনোবা খেতিতে হওক, আমি উই আৰ ইউনাইটেড সবাই মিলি আদাটো কৰিম। তাতে একটা মেচিন লৈ ফুড প্ৰচেছিং কৰি পেকেট চিষ্টেম কৰি বাহিৰত লৈ যোৱাৰ চিন্তা এটা কৰিছোঁ। মানে এইবাৰ ভাবিছোঁ আৰু নতুন। দাদা, আপোনালোকৰ সমবায় সমিতিখন এজন শ্বেয়াৰ হোল্ডাৰ হ'বলৈ কেনেকৈ মানে এজন সদস্য হ'ব পাৰিব? নাই, একো মানে ইয়াত মানে কোনো ধৰণৰ হেৰি একো নাই। মানে সমবায় আমাৰ প্ৰথম অৱস্থাত সদস্য হ'ব গ'লে আমাৰ সমবায়ৰ এটা শ্বেয়াৰ আছে ১০০ টকা, আৰু মেম্বাৰ ফিজ এটা ১০ টকা, আৰু তেখেতৰ আধাৰ কাৰ্ড, পান কাৰ্ড বা মাটিৰ ডকুমেণ্টছ এখন লওঁ আমি, বা তেখেতৰ ফিউচাৰৰ কাৰণে লাগে যদি, বা বেংকতো যদি আমাক বিচাৰে তেতিয়া আমি বেংকত জমা দিব পাৰিম। তেনেকুৱা ক্ষেত্ৰত আমাৰ কোনো বাধা বিঘাটো নাই। এটা নিম্নতম বয়স আছে ১৮ বছৰৰ পৰা আপোনাৰ ধৰক ৭০ বছৰ বয়স হ'লেও আমি এই সমবায়ৰ মেম্বাৰ হিচাপত বা শ্বেয়াৰ হোল্ডাৰ হিচাপে ল'ব পাৰে। যোগ্যতা হ'লে আপোনালোকৰ মানে সমবায় সমিতিখনৰ এজন সদস্য হ'ব পাৰিব? নিশ্চয়, কিয় নোৱাৰিব, আৰামত পাৰিব। আপোনাক সুধিব হৈছে, আমাৰ অসমৰ বিভিন্ন প্ৰান্তত আমাৰ কৃষকসকলে ব্যক্তিগতভাৱে খেতি কৰে। তেওঁলোকে বজাৰখন পাবলৈ বা বিভিন্ন কাৰণত অলপ অসুবিধাৰ সন্মুখীন হয় তেওঁলোক, বা তেওঁলোকে যদি এনেকৈ আপোনালোকৰ দৰে সমবায় ভিত্তিত খেতি কৰিব পাৰেনে? পাৰিব, নিশ্চয় পাৰিব। ধৰক আমাৰ এটা ফিচাৰীও আছে। মানে কি হ'ল, আমাৰ গাঁৱত এখন ৰাজহুৱা চৰকাৰী ফিচাৰীও আছে। মই ভাবিছোঁ যে এজনে যদি আপোনাৰ ফিচাৰী কামটো কৰে বা মাছ পঠোৱাত বা বিভিন্ন ধৰণত অসুবিধা বিক্ৰী কৰাত অসুবিধা আছে বা মাৰ্কেটিঙৰ ক্ষেত্ৰতে হওক, গতিকে যদি আমি সমবায় ভিত্তিত কৰোঁ, এটা আমাৰ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকিব, বা যদি আমি ফুড প্ৰচেছিং হওক
বা ইম্পৰ্ট এক্সপৰ্টৰ ক্ষেত্ৰতে হওক আমাৰ সমবায় সমিতিখনে আমাক বহুত মানে আগবাঢ়ি লৈ যাব বুলি মই ভাবিছোঁ আৰু থেংক ইউ